Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 8 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 2। ইয়াৰ নাম আছিল ফাৰ্স্ট ডিগ্ৰী ইকুৱেশ্যন ইন ওৱান ভেৰিয়েবল, অৰ্থাৎ এটা চলকযুক্ত একঘাতৰ সমীকৰণ। যোৱা ক্লাছত আমি এক্সাৰসাইজ 2.1 ৰ কুৱেশ্যন নম্বৰ 4 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কুৱেশ্যন নম্বৰ 5 ৰ পৰা। গতিকে বলা পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আৰু ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে। ক্লাছ 8 মেথছ বুলি এটা প্লেলিষ্ট বনোৱা আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই ল'ব পাৰিবা। এতিয়া চোৱা, ইয়াতে আমাৰ কৈছিলে সলভ দা ফলোইং ইকুৱেশ্যন, অৰ্থাৎ সমীকৰণবিলাক সমাধান কৰিব দিছিলে, চলকবিলাকৰ মান উলিয়াব দিছিলে। ঠিক আছে, তো এতিয়া চোৱা আমি কেনেকৈ কৰিম। এতিয়া মন কৰা, ইয়াতে তোমাৰ চলকটো হৈছে y, গতিকে আমি কি কৰিম, y টো বাও সাইডে ৰাখিব বিচাৰিম আৰু বাকি যিমান সংখ্যা আছে সব আমি সো সাইডে এটা এটাকে লৈ গৈ থাকিম। ঠিক আছে, এতিয়া চোৱা, ইয়াতে প্ৰথমতে আমি 11 টো কি পাইছো যে 6y লগত হৰণ হৈ আছে। গতিকে হৰণটোক আমি যদি এফালে লৈ যাওঁ তেতিয়া কি হৈ যাব, পূৰণ হৈ যাব। ঠিক আছে, তো আমি কি কৰিম, বাও সাইডে 11 টো পূৰণ কৰিম আৰু সো সাইডে 11 টো পূৰণ কৰি দিম। তো এফালে 11 কাটা গল আৰু তোমাৰ এফালে ৰাখি গল 6y হল। তে কটাকটি কৰিছো, 11 তোমাৰ 99 ক কেপা যাব, 9 বাৰ যাব হল। 11 9 গুণ 99। আকৌ এফালে 9 ৰে তোমাৰ ইয়াক গুছি যাব, 9 6 গুণ 14। ঠিক আছে, এফালে পাই গলা 6 হল। বাও সাইডে চোৱা 6 ৰ লগত y টো কি হৈ আছে, তোমাৰ পূৰণ হৈ আছে। গতিকে তুমি y টো যদি 6 টো যদি এফালে লৈ আহা তেতিয়া কি হৈ যাব, হৰণ হৈ যাব, হয়নে? পূৰণটো কি হ'ব, হৰণ হৈ যাব। গতিকে এফালে 6 ডিভাইডেড বাই কিমান আহিব, 6 হল। তো এফালে 6 6 কাটা গল, থাকিলে কিমান y, আৰু এফালে 6 6 কটা গল, থাকিলে কিমান 1। তাৰ মানে y ভ্যালুটো তুমি কিমান পালা, 1। বুজি পালা? এটো হৈ গল ইয়াৰ আনসাৰ। নেক্সট তো চোৱা, এটা তোমালোকৰ দিলে 3x + 180 + 6x। ইয়াতো x এটা আছে, ইয়াতো x এটা আছে, আৰু দুইটাৰে চলক কি একে। গতিকে আমি কি কৰিম, চলক কিটা বাও সাইডে আনিম আৰু বাকি সংখ্যাবিলাক সদায় মানে সো সাইডে নিব লাগে, সেইটোৱে মেইন কথা। আৰু তে ইয়াতে এটো চোৱা যোগ চিন আছে, যোগ চিনডাল যদি এফালে লৈ আহা তেতিয়া হলে কি হৈ যাব, বিয়োগ হৈ যাব, হয়নে? বিয়োগ 6x ইকুৱেল টু 180 ডিগ্ৰী 180 আছে, গতিকে 180 পাতিছো হল। বুজি পালে লাইনটো? কি কৰিছো চোৱা, 180 টোক আমি সমাজনে ইফালে ৰাখিছো হল, খালি 6x টোক আমি কি কৰিছো, তোমাৰ বাও সাইডে লৈ আহিছো। তে এফালে চোৱা 3 টকা জমা 6 টকা ধাৰ, গতিকে তোমাৰ হাতত থাকিব কিমান, ধাৰ 3 টকা ইকুৱেল টু কিমান আহিলে, 180। নেক্সট চোৱা 3 টো তোমাৰ কি হৈ আছে, ইফালে পূৰণ হৈ আছে, সমাজনে ইফালে লৈ গলে কি হৈ যাব, হৰণ হৈ যাব। গতিকে তুমি কি কৰিবা, তলত 3 লিখিবা, ইফালে হৰণ কৰি দিবা আৰু ইফালেও 3 এটা হৰণ কৰি দিবা। 3 ৰে 18 কেবা যাব, 3 6 গুণ 18 আৰু ইফালে 0। 3 3 কাটা গল, ইফালে তোমাৰ থাকি গল -x ইকুৱেল টু 60 হল। তাৰ মানে তুমি x ইকুৱেল টু কিমান পালা, -60। 3 6 গুণ 18 আৰু 0 টকাৰ কাৰণে কিমান আহি গল, 0 বহি গল হল। ইয়াতে x ৰ ভ্যালুটো কিমান পালা, -60। ঠিক আছে, এটো হৈ গল ইয়াৰ আনসাৰ হল। নেক্সট কোৱেশ্চন নম্বৰ 7। নেক্সট তো চাই লো, ইয়াতে তোমালোকৰ দিছে 2x + 3 ইকুৱেল টু x + 4 হল। এতিয়া আমি কি কৰিব লাগিব, চলক থকা সংখ্যাবিলাক বাও সাইডে আনিম আৰু সংখ্যাবিলাক সো সাইডে আনিম হল। তে ইয়াতে চোৱা x টো এফালে আছে, গতিকে x টোক আমি হিটো সাইডে লৈ যাওঁ, মানে বাও সাইডে। প্লাস হৈ আছে, সমাজনে ইফালে আহিলে মাইনাস হৈ যাব। +3 আছে, +3 পাতিছো আৰু ইফালে 4 আছে, 4 পাতিছো হল। নেক্সট কি কৰিম চোৱা, আমি এটো 3 টো প্লাস হৈ আছে ন, তাক আমি এফালে লৈ যাম হল। তো এফালে লৈ যোৱাৰ লগতে 3 টো কি হৈ যাব, মাইনাস হৈ যাব। গতিকে আমি এটো সাইডেও -3 পাতো, এফালেও -3 পাতো, দুইটা সাইডে -3 পাতিলো হল। এতিয়া এই দুটা কটা গৈ পেলে তো 0 হল, এটো কামে নাই। আৰু এতিয়া এফালে চোৱা 2 টকা জমা 1 টকা ধাৰ, একো নাই মানে কিমান 1, হয়নে? তো এফালে 1 টকা ধাৰ আছে, 2 টকা জমা আছে, গতিকে তোমাৰ জমা হ'ব কিমান, 1 টকা মানে x। এফালে তো কটাই গল আৰু এফালে তোমাৰ কিমান হল চোৱা
4 আৰু 3 মানে 4 টকা জমা 3 টকা ধাৰ গতিকে তোমাৰ হাতত থাকিব কিমান 1 টকা জমা বুজি পালানে তাৰ মানে x ৰ ভ্যালু কিমান পালা 1 ঠিক আছে বুজি পাইছা নেক্সট চোৱা ইয়াতে তোমালোকৰ দিছে 2 - 5x = 3x - 9 এটা চোৱা আমি কি কৰিম x ৰ বিলাক বাও সাইডে আনিম সংখ্যা বিলাক সো সাইডে আনিম হল এফালে চোৱা 2 টো প্ৰথমতে বাৰু পাতি লও 2 - 5x আৰু এফালে 3 টো তোমাৰ প্লাস হৈ আছে সমাজনে এফালে লৈ আহা কি হৈ যাব মাইনাস হৈ যাব হয়নে -3x = -9 আছে -9 পাতা হল তাৰপিছতে চোৱা 2 টো এফালে প্লাস হৈ আছে সমাজনে এফালে গলে কি হৈ যাব মাইনাস হৈ যাব গতিকে -2 টো পাতিছো বাকি সব একে ৰাখিছো হল সব একে ৰাখিছো ইয়াত খালি -2 এটা যেটো বেছিকে পাতিছো ইয়াতো -2 এটা আমি বেছিকে পাতি দিম হল তেখিনি কাম না ইয়াতে তোমাৰ চোৱা কিমান হ'ব চোৱা 5 টকা জমা 5 টকা ধাৰ 3 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 5 * 3 = 8 মানে 8x হল এফালে চোৱা 9 টকা ধাৰ 2 টকা ধাৰ গতিকে টোটাল ধাৰ কিমান হ'ব 9 10 11 মানে 11 টকা ধাৰ কিমান পালা -11 হল এতিয়া চোৱা আনটো ইয়াতে তোমাৰ কি হৈ আছে পূৰণ হৈ আছে তাক যদি সমাজটো ইফালে লৈ যোৱা কি হৈ যাব হৰণ হৈ যাব আৰু এফালেও মাইনাস আছে এফালেও মাইনাস আছে মাইনাস মাইনাস কাটা গল গতিকে হৰণ কৰি দিয়া দুইটা সাইডে এফালে আহি গল 8 আৰু এফালে আহি গল 11/8 8 কাটা গল থাকিলে কিমান x = কিমান হ'ব 11 / x হল তাৰ মানে কিমান পালা x = 11/8 ঠিক আছে এইটো হৈ গল ইয়াৰ আনসাৰ ঠিক আছে তো আজিলৈ আহিছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 1 ৰ 9 ৰ পৰা ডিসকাস কৰিম এণ্ড থ্যাংক ইউ ফৰ ওয়াচিং এণ্ড ষ্টাডি ওয়েল